মিছন বসুন্ধৰা 3ত সফল কৰিবলৈ আমি আসাম টেম্পোৰাৰিলি সেটেল এৰিয়াছ টেনেন্সি এমেন্ডমেন্ট এক্ট বিধানসভাত সংশোধন কৰিবলগীয়া হৈছিল আসাম ফিক্সেশন অফ সিলিং অন ল্যান্ড হোল্ডিংস তাক আমি সংশোধন কৰিবলগীয়া হৈছিল আসাম এগ্ৰিকালচাৰেল ল্যান্ড এমেন্ডমেন্ট তাক আমি সংশোধন কৰিবলগীয়া হৈছিল আৰু আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশন এক্ট 1886 এই চাৰিওখন আইনক আমি সংশোধন কৰিবলগীয়া হৈছিল এই গোটেই প্ৰচেষ্টাবিলাক সমাপন হোৱাৰ পিছত আজি আমি মিছন বসুন্ধৰা 3ক অসমৰ ৰাইজৰ বাবে আগবঢ়াই দিছো প্ৰথমতে এই মিছন বসুন্ধৰা 3লৈ যোৱাৰ আগতে আমি কোন ধৰণৰ মানুহক বা কোন জনসাধাৰণক এই মিছন বসুন্ধৰাৰ সেৱা আগবঢ়াব খুজিছো স্পষ্টভাৱে 1951 চনত অসমত যি লোকৰ জন্ম হৈছিল আৰু নিৰন্তৰভাৱে 3টা প্ৰজন্ম যি অসমত আছে তেওঁলোক এই ব্যৱস্থাৰ বাবে বা এই মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হ'ব আৰু যি প্ৰথমতে আমি নীতি হাতত লৈছিলো সেই নীতিত আমি অক্ষুদ্ধ বা আমি সেই নীতিক আজিও আমি অৱলম্বন কৰি আগবাঢ়িব খুজিছো কিন্তু ব্যৱহাৰিক দৃষ্টিভংগীৰ পৰা এই নীতিৰ পৰা কেইটামান জনগোষ্ঠীক আমি আঁতৰত ৰাখিব খুজিছো প্ৰথম শিডিউল ট্ৰাইবৰ কোনো লোকে 1951 চনৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নাই কাৰণ শিডিউল ট্ৰাইব লোকসকল অসমৰ ভূমিপুত্ৰ আৰু বহু দিনৰ পৰা তেওঁলোক অসমত আছে কিন্তু সামাজিকভাৱে বহু বেছি আগবাঢ়ি নথকা সমাজ এখনত নথিপত্ৰৰ অভাৱ থকাটো অতিকে সাধাৰণ কথা সেই কাৰণে শিডিউল ট্ৰাইব লোকৰ ক্ষেত্ৰত আমি 1951 চন বা 3টা প্ৰজন্মৰ আমি প্ৰমাণপত্ৰ নিবিচাৰো দ্বিতীয়তে আমাৰ শিডিউল কাষ্ট যি আকৌ এটা পিছপৰা জাতি অনুসূচিত জাতিৰ ক্ষেত্ৰতো আমি 3টা প্ৰজন্মৰ কোনো ধৰণৰ প্ৰমাণপত্ৰ আমি নিবিচাৰো চতুৰ্থতে অসমৰ চাহ জনজাতি অসমৰ প্ৰাক্তন চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকৰ বাবেও আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচাৰো চাহ বাগিচাত কাম কৰিছিল তেওঁলোকৰ নাম কোনোবা জুনিয়ৰ কোনোবা সিনিয়ৰ কনিষ্ঠ একেটা নামে তেওঁলোকৰ বহুত নাম আছিলে গতিকে তেওঁলোকেও 51 চনৰ কাগজ দিব পৰা অৱস্থাত নাথাকিছিল আৰু এনআৰসি নিৰ্মাণৰ সময়তো উচ্চতম ন্যায়ালয়ে আদিবাসী চাহ জনগোষ্ঠী আৰু চাহ জনজাতি লোকৰ বাবে লিগেসি ডাটা বিচাৰাৰ প্ৰয়োজন নাই বুলি ঐতিহাসিক ৰায় দিছিলে যাক আজি আমি অনুকৰণ কৰিছো শেষত আমি আৰু এটা জনগোষ্ঠীক 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিব খুজিছো সেইটো হল গুৰখা জনগোষ্ঠী তেওঁলোকে চৰণীয়া পথাৰত আছিল চৰ চাপৰিত বাস কৰিছিল আৰু তাৰ কাৰণে তেওঁলোকৰো সেই সময়ত কাগজ পত্ৰ নাছিলে সেইবাবে আমি এই জনগোষ্ঠীটোকো 3টা প্ৰজন্মৰ কাগজৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিছো 2022 চনৰ 14 নৱেম্বৰত মিছন বসুন্ধৰা 2 আৰম্ভ হৈছিল ইয়াত আমি চেষ্টা কৰিছিলো যে যিসকলে চৰকাৰী ভূমি সঁচা অৰ্থত বসবাস কৰি আছে সিলিং চৰকাৰী মাটিত বসবাস কৰি আছে তেওঁলোকক পট্টন দিয়া ৰায়তক মালিকী স্বত্ব প্ৰদান কৰা একচনীয়া পট্টাৰ ভূমি চৰকাৰীকৰণ কৰা চাহ কফি ৰবৰ আদি বিশেষ খেতিত খিলঞ্জীয়া লোকে কৰি থকা আমাৰ খেতিয়কসকলক মাটিৰ আবলটন দিয়া ভিজিআৰ পিজিআৰ আদিক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমে যিসকলে ভিজিআৰ পিজিআৰ মাটিত
মালিকনা স্বত্ব লাভ কৰিবলৈ অধিকাৰ আছে তেওঁলোকক অধিকাৰ প্ৰদান কৰা আৰু মিছন বসুন্ধৰা দ্বিতীয়ৰ এটা ডাঙৰ আমি সফলতাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছিলো যে সিলিং আমাৰ যেটো সিলিংৰ যেটো সীমাবদ্ধতা আছে জনজাতীয় লোকৰ ক্ষেত্ৰত ইয়াক 50 বিঘালৈ বৃদ্ধি কৰা জনজাতীয় লোকসকলে বংশানুক্ৰমে 200-300 বিঘা মাটিত তেওঁলোকে দখল কৰি খেতি কৰি আছিল আৰু দখল শব্দটো নিগেটিভ হ'ব তেওঁলোকৰ মাটিতে তেওঁলোকে বহু দিনৰ পৰা ভোগ দখল কৰি আছিল কিন্তু চৰকাৰে 15 বিঘাতকৈ বেছি মাটি দিব নোৱাৰা বাবে তেওঁলোকে ইমান দিন নিজৰ মাটি পট্টাৰ বাবে চেষ্টা কৰা নাছিল জনজাতীয় সংগঠন সমূহৰ লগত আমি কথা পাতি এই সিলিং সাৰপ্লাস জনজাতীয় লোকৰ বাবে সিলিংৰ সীমাবদ্ধতা আমি 50 বিঘালৈ বৃদ্ধি কৰিছিলো যাতে অসমৰ ভূমিপুত্ৰ সকলে সৰকাৰীভাৱে মাটিৰ মালিক হ'ব পাৰে যদি আসাম টাইপৰ ঘৰ বা ট্ৰেছ হাউস তেতিয়াহলে আমাৰ প্ৰিমিয়াম কিমান আছিল 30% এতিয়া আমাক কিমান প্ৰিমিয়াম দিব লাগিব 3% অৰ্থাৎ 103 30 গুৱাহাটী মহানগৰীত বা আন জায়গা তেজপুৰ ডিব্ৰুগড় কৰবাত যদি আসাম টাইপ থকা মানুহে যদি এতিয়া মাটিৰ পট্টা তেওঁলোকক আমি দিও বা বসুন্ধৰা 2 সময়ত দিছো তেওঁলোকে মাত্ৰ 3% প্ৰিমিয়াম তেওঁলোকে আমাক জমা দিব অফ দা টোটেল জোনেল ভ্যালুৰ only 3% প্ৰিমিয়াম দিব আৰু এই 3% দিয়াৰ লগে লগে তেওঁলোকে মাটিৰ মালিক হ'ব কিন্তু যদি এই মাটিও তেওঁলোকে বিক্ৰী কৰিব খোজে 27% আমাক আৰু প্ৰিমিয়াম সেই সময়ত দিব লাগিব ইয়াৰ ফলত লাভ কি হ'ব যে মাটি বিক্ৰী নহব আৰু বিক্ৰী হলেও আমাক 40% আৰসিসি বিল্ডিংৰ ক্ষেত্ৰত 27% আসাম টাইপৰ ক্ষেত্ৰত তেওঁলোকে আমাক প্ৰিমিয়াম দিব লাগিব যদি বিক্ৰী কৰে কিন্তু বেংকক মৰ্টগেজ আদি দিলে কোনো প্ৰিমিয়াম দিব নালাগে they are free to give mortgage of the land otherwise তেওঁলোকে ভূমিৰ সম্পূৰ্ণ মালিকী স্বত্ব পাব মই ভাবো এই ব্যৱস্থাৰ জৰিয়তে আমাৰ নগৰ অঞ্চলত যিসকল লোকৰ ইমান দিন আপত্তি আছিল তেওঁলোকে এই মিছন বসুন্ধৰা 2 যদি নিৰ্বাচিত হৈ আছে বা বেছি ল্যান্ড প্ৰিমিয়াম দিব লাগে বুলি আবেদন কৰা নাছিল এতিয়া তেওঁলোকে আবেদন কৰিব পাৰিব মই আকৌ এবাৰ কৈছো গুৱাহাটী আৰু আন নগৰ মহানগৰৰ ক্ষেত্ৰত বিল্ডিং থাকিলে প্ৰিমিয়াম will be 10% of the zonal value আৰু পিছত যদি মাটি কিনা বিক্ৰী কৰে 40% zonal value তেওঁলোকে সেই সময়ত দিব লাগিব আৰু যদি আসাম টাইপ হয় it is just 3% of the zonal value কিনা বেকা কৰিলে 27% তেওঁলোকে ভৱিষ্যতে চৰকাৰক দিব লাগিব কিন্তু 3 আৰু 10% দিয়াৰ পিছতো তেওঁলোকৰ দুটা ৰাইট পাই থাকিব উত্তৰাধিকাৰী স্বত্তে লৰা ছোৱালীক মাটি দিলে আমাক নতুন প্ৰিমিয়াম দিব নালাগে বেংকক মৰ্টগেজ দিলে আমাক প্ৰিমিয়াম দিব নালাগে পৰিয়ালৰ পৰা মাটিটো আতৰি গলেহে আমাক প্ৰিমিয়াম দিব লাগিব এই সাৰ্ভিসটো হল মিছন বসুন্ধৰাৰ 5th সাৰ্ভিস ষষ্ঠ যেটো সাৰ্ভিস এটো খুব ইম্পৰ্টেন্ট অসমত এইবাৰ ডিসি আৰু কো ডিস্ট্ৰিক্টস আমাৰ কমিশনাৰ সকল সাৰ্কুল অফিচাৰ সকলক মই বিশেষভাৱে আহ্বান জনাম যে আমাৰ অসমত শিক্ষানুষ্ঠান হৈছে ধৰ্মীয় প্ৰতিষ্ঠান হৈছে আৰ্থ সামাজিক প্ৰতিষ্ঠান হৈছে কিন্তু কাৰো মাটিৰ পট্টা নাই এমএলএ ফান এমপি ফান দিয়াৰ সময়ত আমি সাৰ্কুল অফিচাৰ সকলক আমি ফোৰ্স কৰো মিছা সাৰ্টিফিকেট এখন দিবৰ কাৰণে যে এই মাটিটো
পজেশ্যন চাৰ্টিফিকেট এখন দি দিয়ক কিন্তু মাটিৰ তেওঁলোক মালিক নহয় বা তেওঁলোকৰ পট্টা নাই এইবাৰ আপোনালোকে চেষ্টা কৰক যে প্ৰতিটো নামঘৰৰ মাটি যাতে পট্টা হৈ যায় প্ৰতিখন স্কুলৰ মাটি যাতে পট্টা হয় হি বেচৰকাৰী স্কুল হওক একচুৱেল স্কুল হওক প্ৰতিখন শ্মশানৰ মাটি পট্টা হওক প্ৰতিখন কবৰস্থানৰ মাটি পট্টা হওক যদি ফৰেষ্ট ল্যান্ড নহয় ৰেভিনিউ ল্যান্ডত আছে এই মাটিখিনি পট্টা কৰি দিয়ক য'ত আমি কৈছো যে এইবাৰ আমি 2021 চনৰ 1 অক্টোবৰৰ পূৰ্বে যিসকল ধৰ্মীয় অনুষ্ঠান এডুকেশ্যন ইনষ্টিটিউট আৰু ইউথ ক্লাব মহিলা সমিতি মাটিত আছে তেওঁলোকক মাটিৰ পট্টা দি দিয়ক বসুন্ধৰা 3 দিস ইজ দ্য বিগেষ্ট সাৰ্ভিস এইটোৱে আটাইতকৈ ডাঙৰ সাৰ্ভিস এই সেৱাখিনি মুকলি কৰি দিয়াৰ পিছত মিছন বসুন্ধৰাত আমি কি কাম কৰিব খুজিছো প্ৰথম মিছন বসুন্ধৰা 2 তিনিটা প্ৰজন্মৰ কাৰণে যি ডিসপোজ নোহোৱা এপ্লিকেশন আছিল সেইখিনি আমি ডিসপোজ কৰিম প্ৰিমিয়ামৰ কষ্টৰ কাৰণে যিসকলে মাটি লব পৰা নাছিল তেওঁলোকক আমি মাটি দিয়াৰ ব্যৱস্থা কৰিম আৰু এই কামখিনি these are low hanging fruits গতিকে মই অফিচাৰ সকলক অনুৰোধ কৰিম ইয়াৰ যেহেতু বিচাৰ হৈ আছে ইনকুৱাৰী হৈ আছে মাত্ৰ টেকনিক্যাল অসুবিধাৰ কাৰণে আমি মাটি দিব পৰা নাছিলো we should go fast and 3-4 মাহৰ ভিতৰত এই কেছখিনি আমি ডিসপোজেলৰ ফালে লৈ যাব লাগিব ইয়াত মই আৰু এটা কথা ক'ব খুজিছো এইবাৰ এলএসি আমাৰ জিলা ভিত্তিক হ'ব নালাগে এলএসিত সভাপতিত্ব কৰিব জিলা উপায়ুক্ত কিন্তু এলএসি হ'ব সম জিলা ভিত্তিক অৰ্থাৎ যদি আজি জালুকবাৰী যে সম জিলা গতিকে জালুকবাৰীৰ এলএসি খন অধ্যক্ষতা সুমিত সাতাওনে কৰিব কিন্তু সেই মিটিংখন এক্সক্লুসিভলি জালুকবাৰীৰ কাৰণে হ'ব সেই কাৰণে বাকি এমএলএ সকলৰ উপস্থিতি আমি বিচাৰি থাকিব নালাগে ইউ আমাৰ কাম ফাস্ট কৰাত সহায় কৰিব গতিকে বাকি জিলা উপায়ুক্ত সকলে এটো কথা মনত ৰাখিব যে মিটিং উইল বি হেল্ড ইন কো ডিস্ট্রিক্ট সম জিলাত মিটিং হ'ব জিলা ভিত্তিক এলএসিৰ কনসেপ্টটো এতিয়া নাই 7-8 জন বিধায়ক মাটি মিটিং কৰা সেই ব্যৱস্থাটো এতিয়া নাই নিজৰ নিজৰ এমএলএ আহিব নিজৰ নিজৰ এলএসিৰ মেম্বাৰ আহিব আৰু কো ডিস্ট্রিক্ট ভিত্তিত আমি এলএসি খিনি নতুনকৈ নটিফাই কৰি দিম ইন নেক্সট 10 ডেজ যত আমি কো ডিস্ট্রিক্ট হৈছে তাৰ কাৰণে আমি সেপাৰেট এলএসি আমি নটিফাই কৰি দিম ইমিডিয়েটলি এই সুবিধাখিনি দিয়াৰ পিছত এতিয়া আমি মিছন বসুন্ধৰা 3 টাইম প্ৰথম যেটো সাৰ্ভিস হল সেইটো হল 2ৰ অবশিষ্ট গতিকে ইয়াত আমি বহুত কৰিবলগীয়া নাই স্কুটিনি হৈ আছে ৰিপৰ্টিং হৈ আছে প্ৰিমিয়াম কমি গল কোৱালিফিকেশন কমি গল স্ট্ৰেট ওয়ে এলএসি কল কৰি আমি পট্টা দিয়াৰ কাম আৰম্ভ কৰি দিব লাগে আৰু এইটো আমি সোনকালে কৰিম সময়সীমা বিলাক আমি দুদিন পিছত দিম কিন্তু দিস উইল গো ফাস্ট সেকেন্ড আমি কি কৰিব খুজিছো ইট ইজ এ এক্সক্লুসিভ সাৰ্ভিস ইন মিছন বসুন্ধৰা 3 গাঁৱৰ যি দখলি থকা ৰায়তক আমি মিছন বসুন্ধৰা 2 পট্টা আমি দিছিলো কিন্তু টাউনত যি সকল ৰায়ত আছে টাউনত কেনেকে ৰায়ত থাকিলে বহুতে কব যে টাউনতটো খেতি মাটি নাই ইয়াত ৰায়ত কৰ পৰা আহিলে কিন্তু আমি জানিব লাগে যে কোৰ যিখন সিটি আছিল হি এক্সপান্ড হৈ গল সেই কাৰণে গাঁও অঞ্চল গুৱাহাটীতে বহুত গাঁও অঞ্চল সোমাই গল যোৰহাটত গাঁও অঞ্চল সোমাই গল গতিকে যি সকল গাঁৱৰ ৰায়ত পিছত মিউনিসিপালিটি এৰিয়াৰ পাৰ্ট হল তেওঁলোকক এতিয়া আমি ৰায়ত হিচাপে গণ্য কৰি ৰায়তি সত্ত্ব প্ৰদান কৰাৰ কাম আমি হাতত লম সো দিস ইজ এ another exclusive service under Mission Bosundhara 3 তৃতীয়টো আমি কি কৰিব খুজিছো
মিছন বসুন্ধৰা 2ত আমি কৈছিলো যে কৃষি মাটিক আমি ৰিক্লাসিফিকেশনৰ সুবিধা দিম কিন্তু অকলটো কৃষি মাটি ৰিক্লাসিফিকেশন নহয় গাঁৱত দোকান কৰি আছিল তেওঁ এতিয়া আন কিবা কৰিব খোজে কোনোবা মাটি ঘৰ বনোৱাৰ কাৰণে ৰিক্লাসিফিকেশন কৰিছিল এতিয়া দোকান কৰিবৰ কাৰণে ৰিক্লাসিফিকেশন কৰিব খোজে সো মিছন বসুন্ধৰা 2ত আমি কৃষি ভূমিক পুনৰ শ্ৰেণী পৰিৱৰ্তনক সেই সাৰ্ভিসটো আছে কিন্তু অনা কৃষি ভূমিও ৰিক্লাসিফিকেশনৰ সুবিধাটো আমি মিছন বসুন্ধৰা 2ত আগবঢ়াম কাৰোবাৰ দোকান আছিল কাৰোবাৰ ঘৰ আছিল হোম আছিল হোমটোক দোকান কৰিব খোজে কাৰোবাৰ দোকান আছিল দোকানটোক উদ্যোগীকৰণ কৰিব খোজে সো ৰিক্লাসিফিকেশনৰ স্কোপটো আমি মিছন বসুন্ধৰা 2ত আমি লিমিটেড ৰাখিছিলো যে কৃষি ভূমি ৰিক্লাসিফিকেশন এতিয়া আমি কৃষি ভূমিক ৰিক্লাসিফিকেশন নকৰি ইন্ডাস্ট্ৰিয়েল এন্ড কমাৰ্শিয়েল বা ল্যান্ডকো আমি ৰিক্লাসিফিকেশন কৰাৰ সুবিধা আমি আগবঢ়াইছো আৰু কোনোবাই যদি ইন্ডাস্ট্ৰিয়েল আৰু কমাৰ্শিয়েল ল্যান্ডকো তেওঁলোকে এগ্ৰিকালচাৰ লৈকে ৰিক্লাসিফাই কৰিব খোজে ৰিভাৰ্স ৰিক্লাসিফিকেশনো আমি ইয়াত এলাউ কৰিছো বহু সময়ত প্ৰশ্ন আহে যে 15 লাখ লোকে আবেদন কৰিলে আমি 3 লাখ লোকক কিয় মাটিৰ পট্টা দিলো ইয়াৰ মূল কথাটোৱে হল মিছন বসুন্ধৰাৰ লক্ষ্য হল যে যোগ্যজনে মাটিৰ পট্টা পাব লাগে সেই কাৰণে ইয়াক আমি অৰুণোদয় আঁচনিৰ লগত তুলনা কৰা নাছিলো যে হিতাধিকাৰীৰ সংখ্যা বাঢ়িব লাগে ইয়াত উদ্দেশ্য আছিল যাতে কোনো এজন দালালে বা কোনো এজন মধ্যভোগীয়ে মিছন বসুন্ধৰাৰ সুযোগ লৈ সৰকাৰী মাটিত বাস কৰি নথকা সত্ত্বেও বসবাস কৰাৰ ভুৱা কাগজ পত্ৰৰে তেওঁলোকে যাতে মাটিৰ পট্টন লব নোৱাৰে তাৰ কাৰণে আমি এটা ক্লজ দিছিলো যে যিকোনো মানুহে ভূমিৰ অধিকাৰ পাবলৈ হলে তেওঁলোকে 1951 চনত অসমত থকাৰ প্ৰমাণ দিব লাগিব অৰ্থাৎ 3টা প্ৰজন্মৰ তেওঁলোকে প্ৰমাণ দিব লাগিব আৰু সাধাৰণতে এটা প্ৰজন্মক আমি 25 বছৰ বুলি ধৰি লওঁ আৰু 72 বছৰ আমি যদি 2024 বা 22ৰ পৰা উভতি যাওঁ তেতিয়া হলে ই 1951 চন হয়গৈ আৰু এই 1951 চনৰ ধাৰণাটো থকা বাবে মিছন বসুন্ধৰা এক প্ৰকাৰ খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰৰ এক অস্ত্ৰ বা খিলঞ্জীয়া লোকেহে মাটি পাব তেনে এক ধাৰণাৰে আমি আগবাঢ়িব পাৰিছিলো ইয়াৰ ফলত যিবিলাক জিলাত সাধাৰণতে 51 চনৰ মানুহৰ সংখ্যা কম তেনেকুৱা লোকত আবলতনৰ সংখ্যা কম হৈছিল আৰু যত 51 চনলৈকে আমি মানুহৰ থকা প্ৰজন্মৰ ইতিহাস পাওঁ সেইবোৰ জিলাত ভূমি আবলতন বহু গুণে বাঢ়িছিল মিছন বসুন্ধৰা 2ৰ আটাইতকৈ সফলতা আছিল যে 2,29,649 জনক আমি যেতিয়া ভূমিৰ আবলতন দিছিলো ইয়াৰ 84% অনুসূচিত জনজাতি অনুসূচিত জাতি আৰু ওবিসি তথা এমওবিসি এই ক্যাটেগৰীৰ জনসংখ্যা আছিল আৰু ইয়ে প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত খিলঞ্জীয়া লোকক মাটিৰ অধিকাৰ দিয়া স্লোগানক বা এক আবেগিক স্লোগানক আমি যুক্তিসংগত প্ৰক্ৰিয়াৰ মাজলৈ লৈ আহিবলৈ সক্ষম হৈছিল বিধানসভাত কংগ্ৰেছ দলে ইয়াক সমালোচনা কৰিছিল ইউডিএফ দলে আমাক সমালোচনা কৰিছিল কিন্তু আমি স্পষ্টভাৱে কৈছিলো যে মিছন বসুন্ধৰা খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ দিয়াৰ এক প্ৰক্ৰিয়া আৰু ইয়াত আমি বুজাবুজি কৰিবলৈ সন্মত নহয় এইবাৰ আমি কি কৰিছো যে একচনিয়াৰ পৰা মেডি পট্টা কৰিলে মাত্ৰ 1% প্ৰিমিয়াম দিলে only 1% যদি 1 লাখ টকা
জোনেল ভ্যালু হয় ইউ জাস্ট পে 1000 rupees উদ্দেশ্যটো কি যে সরকার ইমান এটা আমাৰ কব পাৰে যে ইমান মৰমিয়াল হল আমি মৰমিয়াল সরকার হয়ে কিন্তু লগত আৰু এটা উদ্দেশ্য আছে যে অসমত আৰু একশনিয়া মাটি থাকিব নালাগে কাৰণ ভূমিক শৃংখলিত কৰিলে ভূমিৰ দালাল ব্যৱস্থাটো নোহোৱা হৈ যায় যেতিয়ালৈকে শৃংখলিত নহয় একশনিয়া মাটিৰ ওপৰতে অসমত আটাইতকৈ মাটিৰ দালাল যদি বাঢ়িছিলে একশনিয়া মাটি ম্যাদি কৰাৰ নামতে সেই কাৰণে মাত্ৰ 1% প্ৰিমিয়ামেদি আপোনালোকে এবাৰ অবশিষ্ট একশনিয়া মাটিখিনি ম্যাদিলৈকে কনভাৰ্ট কৰি দিও দ্বিতীয়তে পঞ্চমটো সেৱা আপোনালোকে জানে যে আমি জিলা সময়ত চাহ বাগিচাৰ মাটি রাবার প্ল্যান্টেশন এইবিলাকত আমি এক প্রকার যি মানুহে যদি তিনিটা প্রজন্মৰ মানুহে যদি বাস কৰি আছে বা এই অঞ্চলবিলাকত কিছুমান কেতিয়াবা চাহ বাগিচাৰ মাটিত যিকোনো কাৰণতে মানুহে ঘৰ বাৰীও বনাই লৈছে গুৱাহাটীৰ সুনচালি গ্ৰান্ট ডিব্ৰুগড় চহৰ তিনিচুকীয়া চহৰত এনেকুৱা বহুত চাহ বাগিচাত সাধাৰণ মানুহে আবাসিক অঞ্চল গঢ়ি তুলিছে ই আসলতে নীতিৰ আধাৰত নহয় এইটো এটা বেআইনী কাম কিন্তু বেআইনী কামটোক যদি আমি চাব যাওঁ আমি কাৰ ঘৰ ভাঙিব লাগিব আকৌ তিনিটা প্ৰজন্মৰ মানুহ 1951 চনৰ থলুৱা মানুহ আমি ইয়াক কি কৰিম ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে কঠোৰ আইন আনি এই ব্যৱস্থাটো আমি বন্ধ কৰিব লাগে আমিও এগ্ৰি যে হয় কঠোৰ আইন আনিব লাগে আৰু এতিয়া আমি কঠোৰ আইন আনিলো যে এতিয়াৰ পৰা যদি কোনোবাই চাহ বাগিচাৰ মাটিত যদি ঘৰ বনাই ইট উইল বি ক্ৰিমিনেল অফেন্স মাটিৰ পট্টা দিয়াটো কথাই নাই মানুহজনক আমি গ্ৰেপ্তাৰ কৰিব পাৰিম কিন্তু ই কেতিয়াৰ পৰা বলবৎ হ'ব আমি বৰ্তমানৰ পৰা ইয়াক বলবৎ কৰিব খুজিছো কিন্তু 2022 চনৰ আগতে 31 ডিসেম্বৰৰ আগতে যিসকলে ভুলে শুদ্ধই ঘৰ বনাই ললে তেওঁলোকক আমি ওয়ান টাইম এক্সেম্পশন দিব খুজিছো অৰ্থাৎ 22 চনৰ আগতে সুনচালি গ্ৰান্ট হক তিনিচুকীয়া ডিব্ৰুগড়ত চাহ বাগিচাত যিসকলে ঘৰ বনাই ললে তেওঁলোকক আমি ভূমি নীতি অনুসৰি আমি তেওঁলোকক মাটিৰ পট্টা দিব পাৰিম এজ ওয়ান টাইম এক্সেপশন মিছন বসুন্ধৰা 3 শেষ হৈ যোৱাৰ পিছত ইট উইল বি এ ক্ৰিমিনেল অফেন্স আমি মানুহক গ্ৰেপ্তাৰ কৰিব পাৰিম এতিয়ালৈকে আৰু সেই আইনখন ইতিমধ্যে আমি সংশোধন কৰি ক্ৰিমিনেল সেকশন আমি ইনক্লুড কৰিছো কিন্তু এজ এ লাষ্ট ৰিজৰ্ট আমি এই মানুহখিনিক এটা সুযোগ দিছো যে ল্যান্ড ৰেগুলাৰাইজ কৰি লওক আৰু আমি ইয়াৰ কাৰণে প্ৰিমিয়ামো কমাই দিছো যে 10% অফ দা প্ৰিমিয়ামতে তেওঁলোকে এই কামখিনি কৰিব